হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-ৰ কাৰণে অসমীয়া ছাবজেক্টৰ 99% কমন অহা প্ৰশ্নৰ উত্তৰ। ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আমি এইটো ভিডিঅ'ত তোমালোকৰ কি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে গোটেইখিনি বহুত ভালকৈ আলোচনা কৰিম আৰু এইটো ভিডিঅ' চালে তোমালোকে 100% পৰীক্ষা ভাল হ'ব। এতিয়া আমি পাৰ্টবোৰ পঢ়াৰ আগতে এবাৰ কি আহিব তোমালোকৰ পৰীক্ষাত অফিচিয়েল ৱেবছাইট হিচাপত তোমালোকৰ পৰীক্ষাত আহিব শিশুলীলাৰ পৰা প্ৰশ্ন আহিব, মানৱ বন্দনাৰ পৰা প্ৰশ্ন আহিব, তাৰপিছত কৰ পৰা প্ৰশ্ন আহিব, তাৰপিছত নেক্সট প্ৰশ্ন আহিব অন্যৰ প্ৰতি ব্যৱহাৰ, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, তাৰপিছত আৰু আহিব কি যুঁজ। এইটো হৈছে তোমালোকৰ অফিচিয়েল ৱেবছাইট। নেক্সট কি দিয়া আছে হনুমন্ত লংকা দৰ্শন, 14 নম্বৰত দিয়া আছে হুক আৰু 15 নম্বৰত হ'ব চোৰ ধৰা। এইকেইটা পাৰ্ট তোমালোকৰ অফিচিয়েল ৱেবছাইট হিচাপত তোমালোকৰ পৰীক্ষাত আহিব। কিন্তু তাৰ উপৰিও এটা কথা, তোমালোকৰ স্কুলত যেনেকৈ সাপোজ তোমালোকৰ স্কুলত যিমানকেইটা পাৰ্ট পঢ়োৱা হৈছে সেইকেইটাৰ ভিতৰত তোমালোকৰ স্কুলৰ পৰা প্ৰশ্ন কাটিব। আৰু অফিচিয়েল হিচাপত যদি কোনোবা স্কুলত যদি অফিচিয়েলি তোমালোকক চিলেবাছটো পঢ়াইছে, কমপ্লিট কৰাইছে, সেই হিচাপত তোমালোকে এইটো পঢ়িব লাগিব, ঠিক আছে। আৰু লগতে তোমালোকে এই সময় নম্বৰ পাৰ্টটোও পঢ়িব লাগিব, কিন্তু এইটো অফিচিয়েল ৱেবছাইটত নাই, কিন্তু ইয়াৰ পৰা সাধাৰণতে প্ৰশ্ন কটা দেখা যায়, ঠিক আছে। এতিয়া আমি আৰম্ভ কৰিম। এতিয়া আমি আলোচনা কৰিম প্ৰথমটো পাৰ্ট শিশুলীলা। এই পাৰ্টটোৰ পৰা কি আহিব, এই পাৰ্টটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে। ইয়াৰ পৰা প্ৰশ্ন আহিব আৰু ইয়াৰ কি ইম্পৰ্টেণ্ট বস্তু আছে মই গোটেইখিনি তোমালোকক সুন্দৰকৈ কৈ দিম। যেনেকৈ তোমালোকে এই পাৰ্টটোৰ প্ৰথমতে তোমালোকে কবি পৰিচয়ৰ পৰা কেইটামান বস্তু তোমালোকে পঢ়ি ল'ব লাগিব। যেনেকৈ কবি পৰিচয়ৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তাৰিখ আৰু মৃত্যুৰ চনটো, জন্ম চন আৰু মৃত্যুৰ চন, লগতে জন্ম ক'ত হৈছিল, আলিপুখুৰীত হৈছিল, নগাঁৱৰ আলিপুখুৰীত জন্ম হৈছিল। তাৰপিছত ইয়াৰ পৰা তোমালোকে কি পঢ়িব লাগিব যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা, ঠিক আছে। তাৰপিছত তোমালোকে নেক্সট কি পঢ়িব লাগিব যে তোমালোকে ইয়াৰ পিছত দিয়া আছে কিছুমান শব্দ অৰ্থ, ঠিক আছে। এই শব্দ অৰ্থৰ টোকা, এই শব্দ অৰ্থৰ পৰা এই ধৰণৰ পাৰ্টবোৰৰ পৰা তোমালোকৰ আহে আধুনিক অসমীয়া ৰূপ লিখিব আহে, আৰু ইয়াৰ পৰা শব্দ অৰ্থ পঢ়া থাকিলে তোমালোকে সেইবোৰ লিখিব পাৰিবা, ঠিক আছে। এই শব্দ অৰ্থ কেইটা পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ এতিয়া আমি আলোচনা কৰিম প্ৰশ্নাৱলীত থকা প্ৰশ্নৰ ভিতৰত এইকেইটা তোমালোকৰ হৈছে একেবাৰে শ্বৰ্ট কুৱেশ্যনছ কেইটা তোমালোকে গোটেই পঢ়িবা। মই তোমালোকক কমন দিম লং কুৱেশ্যনবোৰৰ ভিতৰত কি অহাৰ সম্ভাৱনা থাকে। যেনেকৈ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে 2 নম্বৰ প্ৰশ্নটো যে শিশুলীলা পাৰ্টটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা, এইটো এটা। আৰু তোমালোকে নেক্সট কি পঢ়িব লাগিব যে শিশুলীলা পাৰ্টটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। এই দুটা প্ৰশ্ন পঢ়িলে তোমালোকে যিকোনো প্ৰশ্ন আহিলে উত্তৰ ইয়াৰ পৰা লিখিব পাৰিবা। 4 নম্বৰটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এতিয়া তোমালোকে ব্যাখ্যা কৰাৰ ইয়াৰ পৰা অহা সম্ভাৱনা কম, কিন্তু তোমালোকে ইয়াৰ পৰা মেইনলি কি পঢ়িব লাগিব, 11 নম্বৰত দিয়া আছে যে সমাৰ্থক শব্দ লিখা, এইটো পঢ়িব লাগিব। আৰু এইটো পঢ়িব লাগিব 12 নম্বৰটো যে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। এই গোটেইকেইটা শব্দ মই আগতে দেখাই দিয়া যে শব্দাৰ্থৰ টোকাৰ পৰা ইয়াত দিয়া হৈছে, ঠিক আছে। এইবোৰ হ'ল অসমীয়া পুৰণি শব্দ, এইবোৰৰ আধুনিক ৰূপবোৰ লিখিব লাগে, ঠিক আছে। এই দুটা পঢ়িব লাগিব 11 নম্বৰ আৰু 12 নম্বৰ। এইবিলাকৰ পৰা শব্দ অৰ্থ বা সমাৰ্থক শব্দ তোমালোকে লিখিব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে এই প্ৰশ্নটো পঢ়িবা 8 নম্বৰ প্ৰশ্ন, শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। এই 3টা প্ৰশ্ন যে মই তোমালোকক দিছোঁ বৰ্ড কুৱেশ্যন, এই 3টা বৰ্ড কুৱেশ্যন পঢ়িলে ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখি থৈ আহিব পাৰিবা। তাৰপিছত দিয়া আছে মানৱ বন্দনা কোনে লিখিছিলে, চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখিছিলে। মানৱ বন্দনা পাঠটো তোমালোকৰ পৰীক্ষাত আহিব। কবি পৰিচয় দিয়াত বেছি দিয়া নাই, মাত্ৰ এইখিনি দিয়া আছে, এইখিনি তোমালোকে পঢ়িব লাগিব। যেনেকৈ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিলে 1867 চনত আৰু মৃত্যু হৈছিলে 1938 চনত, ঠিক আছে। আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম, ঠিক আছে। নেক্সট কি দিয়া আছে কবিতা পুথি প্ৰতিমা আৰু বিন বৰাগী। তাৰপিছত সম্পাদিত কাকত আলোচনী কি জোনাকী আৰু সাদিনীয়া অসমীয়া, এই দুটা, ঠিক আছে। আৰু বেছি পঢ়িব নালাগে। শব্দাৰ্থখিনি প্ৰত্যেকটো পাঠৰ পিছত দিয়া থকা শব্দাৰ্থৰ টোকাখিনি পঢ়িব লাগিব, কাৰণ ইয়াৰ পৰা পৰীক্ষাত যিমানখিনি শব্দ অৰ্থ, সমাৰ্থক শব্দ, বিপৰীত শব্দ,
গোটেইকেইটা এই পাঠৰ পিছফালে থকা শব্দাৰ্থ টুকাৰ পৰাই দিয়া হয়, ইয়াৰ বাহিৰত নিদিয়ে। ইয়াৰ পৰা তোমালোকে প্ৰশ্ন কি পঢ়িবা। ইয়াৰ পৰা প্ৰশ্নৰ ভিতৰত এই ক, খ আৰু গ এই তিনিওটা কিন্তু একেবাৰে চুটি হয়। চুটি প্ৰশ্নবোৰ গোটেইকেইটা পঢ়িব লাগিব, এটা আহিব ইয়াৰ পৰা, ঠিক আছে। যেনেকৈ মানুহে পৰাৎপৰ বোলা কথাষাৰ অৰ্থ কি, এইবোৰ উত্তৰ এটা কথাত লিখা যায়, এটা বাক্য লিখিলে হৈ যায় এইবোৰ উত্তৰ। চ' এইকেইটা তোমালোকে বাচিব নালাগে, গোটেইকেইটা পঢ়িব লাগিব। তাৰপিছত দিয়া আছে দ্বিতীয় নম্বৰটো, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। এই সাৰাংশটো তোমালোকে ভালকৈ এবাৰ বুজি পঢ়িবা। ইয়াৰ পৰাই তোমালোকৰ যিকোনো ব্যাখ্যা আহিলে ইয়াৰ পৰা লিখিব লাগিব, যিকোনো প্ৰশ্ন আহিলে এইটো উত্তৰৰ পৰাই তোমালোকে লিখিব পাৰিব লাগিব। সেই হিচাপত তোমালোকে পঢ়ি যাবা। এইটো ভালকৈ বুজি পঢ়িলে আৰু বেলেগ একো প্ৰশ্ন পঢ়িব নালাগে, সাৰাংশটোতে গোটেইখিনি কথা লিখা থাকে আৰু তাৰ পৰাই তোমালোকৰ গোটেইখিনি হৈ যাব, ঠিক আছে। এতিয়া তোমালোকে ইয়াৰ পৰা 5 নম্বৰ সমাৰ্থক শব্দটো পঢ়ি ল'বা, ঠিক আছে। ইয়াৰ পৰা সমাৰ্থক শব্দ পঢ়িলে বাছ হৈ যাব আৰু একো নালাগে। এতিয়া আমি নেক্সট কি পাৰ্ট আছে তোমালোকৰ সেইটো আলোচনা কৰিম। নেক্সট পাৰ্ট আছে তোমালোকৰ অন্যৰ প্ৰতি ব্যৱহাৰ। তোমালোকে স্কুলত যোনবোৰ পাঠ পঢ়োৱা হৈছে সেইবোৰ পাঠ বেছিকৈ পঢ়িবা, কাৰণ প্ৰশ্নটো স্কুলৰ পৰাই কটা হয়। চ' স্কুলত যে হিচাপত পঢ়াইছে সেই হিচাপত পঢ়িবা। মই অফিচিয়েল ৱেবছাইট হিচাপত, অফিচিয়েল চিলেবাছ হিচাপত মই তোমালোকক কমনবোৰ আলোচনা কৰি আছোঁ, ঠিক আছে। তোমালোকে আগন্তুক দিনত যদি ইংলিছ, ছ'চিয়েল ছায়েন্স, বিজ্ঞানৰ কমন কুৱেশ্যন লাগে কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এইটো পাঠৰ পৰা তোমালোকে কি পঢ়িবা। ইয়াৰ পৰা তোমালোকে কবি পৰিচয়ৰ বিষয়ে বেছি পঢ়িব নালাগে, অকল তোমালোকে জন্ম চন আৰু মৃত্যু চনটো পঢ়িবা আৰু সাহিত্যৰ বিষয়ে কেইটামান বস্তু মনত ৰাখিলে হৈ যাব, কিন্তু শব্দাৰ্থখিনি পঢ়িব লাগিব। শব্দাৰ্থ এটুকা এবাৰ হ'লেও পঢ়ি যাবা। ইয়াৰ পৰা বিপৰীত অৰ্থ, সমাৰ্থক শব্দ এইবোৰ পৰীক্ষাত আহে। তাৰপিছত ইয়াত দিয়া আছে যে সাৰথী পুথিখন কাৰ ৰচনা। এই গোটেইকেইটা হৈছে চুটি প্ৰশ্ন। এই চুটি প্ৰশ্নবোৰ শ্বৰ্ট কুৱেশ্যনছবোৰ তোমালোকে গোটেইকেইটা পঢ়ি লোৱা ভাল, ঠিক আছে। সেইকাৰণে মই ইয়াৰ পৰা কমন নিদিওঁ, তোমালোকে এইকেইটা পঢ়ি ল'বা আৰু বিপৰীত শব্দ লিখিবা। বাক্য ৰচনা এইকেইটা পঢ়িবা। বাক্য ৰচনা আৰু বিপৰীতাৰ্থক শব্দ এই দুটা তোমালোকে ভাল কৰি পঢ়িবা এই পাঠৰ পৰা। আৰু তাৰে ভিতৰত তোমালোকে কি পঢ়াটো বেছি দৰকাৰ আছে, যেনেকৈ ইয়াৰ পৰা চমুকৈ বুজাই লিখাৰ পৰা তোমালোকে কোনটা পঢ়িবা যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নালাগে। এইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই কম, সেইকাৰণে মই তোমালোকক কমন দিয়া নাই। তোমালোকে এইটো পাঠৰ পৰা অকল এই শ্বৰ্ট কুৱেশ্যনছ কেইটা গোটেইকেইটা পঢ়ি ল'বা, তাৰে পৰাই এটা পাবা তোমালোকে। এতিয়া নেক্সট দিয়া আছে তোমালোকৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এই পাঠটো তোমালোকৰ অফিচিয়েল চিলেবাছত দিয়া আছে, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, জয়ন্ত মাধৱ বৰাই লিখিছে। তোমালোকে ইয়াৰ কবি পৰিচয় পঢ়িব নালাগে, তোমালোকে ডাইৰেক্ট শব্দাৰ্থ আৰু টুকাখিনি পঢ়ি ল'বা। শব্দাৰ্থৰ টুকা পঢ়ি ল'বা, তাৰপিছত প্ৰশ্নাৱলীত থকা প্ৰশ্ন পঢ়িব লাগিব। ইয়াৰ পৰা কি আহিব যে কুসংস্কাৰ বুলিলে কি বুজা, অন্ধবিশ্বাস, কুসংস্কাৰ, পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এই গোটেইকেইটা প্ৰশ্ন কিন্তু একেবাৰে এটা বাক্যত লিখিলে হৈ যায়। এইকেইটা তোমালোকে গোটেইকেইটা পঢ়ি ল'বা, যিকোনো এটা আহিব পাৰে। কিন্তু তোমালোকে ইম্পৰ্টেণ্ট হ'ল যে অন্ধবিশ্বাস, এইটো 3 নম্বৰটো কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। তাৰপিছত তোমালোকে অন্ধবিশ্বাস মানে কি এই দুটা পঢ়িবা। তাৰপিছত তোমালোকে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন, যদি তোমালোকে এই শ্বৰ্ট কুৱেশ্যনছ কেইটা পঢ়িবা, তাৰপিছত এই 4 নম্বৰ প্ৰশ্নটো অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে, 2, 4 আৰু 1 গোটেইকেইটা প্ৰশ্ন পঢ়িলে হৈ যাব। এতিয়া নেক্সট কি পঢ়িবা তোমালোকে, এই আগৰ প্ৰশ্নকেইটা পঢ়িলে তাৰে পৰা এইকেইটা উত্তৰ কৰিব পাৰিবা। তোমালোকে ভাষা বিষয়কৰ পৰা তোমালোকে কি পঢ়িব লাগিব, বিপৰীত শব্দ লিখিব লাগিব। এই বিপৰীত অৰ্থ বুজোৱা শব্দ বৰ লিখা এইটো পঢ়িব লাগিব আৰু বাক্য ৰচনা কৰা ইয়াৰ পৰা লিখিব লাগিব, ঠিক আছে। আৰু বেছি নালাগে। নেক্সট কি পাৰ্ট আছে তোমালোকৰ এইটো আলোচনা কৰিম এতিয়া আমি। তোমালোকৰ ফাৰ্ষ্ট ইউনিটত ইয়াৰ পৰা প্ৰশ্ন আহিব। হনুমন্তৰ লংকা দৰ্শন লিখিছে মাধৱ কন্দলী। মাধৱ কন্দলীৰ কবি পৰিচয় পঢ়াটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এইবোৰ কবি পৰিচয়ৰ পৰা প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা থাকে। তোমালোকে কবি পৰিচয়টো এবাৰ হ'লেও ৰিডিং কৰিবা আৰু ইয়াৰ পৰা বেছি বস্তু নাই, কেইটামান বস্তুহে পঢ়িব লাগে, ঠিক আছে। কিন্তু আমি প্ৰশ্নাৱলীৰ পৰা কি আহিব, এই পাঠৰ পৰা শব্দাৰ্থ টুকাখিনি খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা হ'লে তোমালোকক শব্দ দিব আৰু লিখিব দিব যে পুৰণি অসমীয়া শব্দৰ আধুনিক ৰূপ লিখা। এইবোৰ শব্দৰ পৰাই আহে আৰু শব্দ অৰ্থ বিপৰীত শব্দ অৰ্থ ইয়াৰ পৰা লিখিব আহে। চ' তোমালোকে এইকেইটা পঢ়ি ল'বা। এতিয়া তোমালোকে প্ৰশ্নাৱলীত কি দিয়া আছে, প্ৰশ্নাৱলীত দিয়া আছে যে
1 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ দিয়া। মাধৱ কন্দলী কোন আছিল, মাধৱ কন্দলীৰ কোনখন মহাকাব্য, এইকেইটা হ'ল এটা শব্দত উত্তৰ দিয়া যায়। সেইকাৰণে তোমালোকে এই শ্বৰ্ট কুৱেশ্যন গোটেইকেইটা পঢ়ি ল'বা। তাৰপিছত বৰ্ড কুৱেশ্যনৰ ভিতৰত কি পঢ়িবা, বৰ্ড কুৱেশ্যনৰ ভিতৰত তোমালোকে ইয়াৰ পঢ়িব লাগিব যে লংকা নগৰীৰ কাষৰ বৰণিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল। তাৰপিছত তোমালোকৰ এইটো আহিব যে মাধৱ কন্দলীৰ বাহিৰে শংকৰ, এইটো নালাগে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল, এইটো তোমালোকে পঢ়িব লাগিব। তাৰপিছত ইয়াৰ বাহিৰত আৰু তোমালোকে ডাইৰেক্ট এইটো কথা, এই 10 নম্বৰ প্ৰশ্নটো হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে বা কথাৰে লিখা। এইটো তোমালোকে ভালকৈ এবাৰ বুজি পঢ়ি ল'বা। ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে উত্তৰ এইটো লিখি থ'লে তথাপিও তোমালোকে ভাল নম্বৰ পাবা। এতিয়া ভাষা বিষয়ৰ পৰা কি পঢ়িব লাগিব যে এইটো তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। মই যেনেকৈ ওপৰত কৈ দিছোঁ তোমালোকৰ আগতে যে এইবোৰ পাঠৰ পৰা কি আহে, আধুনিক ৰূপ লিখিব আহে আৰু সমাৰ্থক শব্দ, এই দুয়োটাই পঢ়িব লাগিব। ঠিক আছে, নেক্সট তোমালোকৰ আৰু কি আছে, নেক্সট চোৰ ধৰা আছে। এইটো পাঠ কোনে লিখিছে, শ্ৰী শ্ৰী মাধৱদেৱে লিখা পাঠ হয়। শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকে অলপ পঢ়ি ল'বা, যেনেকৈ জন্মচন, মৃত্যুচন, জন্ম ক'ত হৈছিলে আৰু নিজৰ কেইটামান কবিৰ কৰ্মৰ বিষয়ে কেইটামান বস্তু জানি থবা, হৈ যাব। ইয়াত যিহেতু বেছি কথা দিয়া নাই, তোমালোকে শব্দাৰ্থ আৰু টোকাখিনি ভালকৈ পঢ়িবা। মোষ্ট ইম্পৰ্টেণ্ট বস্তু হয় শব্দাৰ্থ আৰু টোকা। তাৰপিছত তোমালোকে এতিয়া কি আছে, প্ৰশ্নাৱলীত থকা এই গোটেইকেইটা প্ৰশ্ন পঢ়ি ল'বা। এইকেইটা শ্বৰ্ট কুৱেশ্যনছ হয়। তাৰপিছত তোমালোকে এইটো পঢ়িবা, মাক যশোদাই কনাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ কৰিছিল। আৰু এই দুটা তোমালোকৰ অপশ্যনেল পঢ়ি ল'ব পাৰা, নহ'লে 4 নম্বৰটো ইম্পৰ্টেণ্ট হয়, তথাপিও অহাৰ সম্ভাৱনা খুবেই কম। ভাষা বিষয়ৰ পৰা তোমালোকে 5, 6 দুয়োটাই পঢ়িব লাগিব। আধুনিক ৰূপ লিখা আৰু বিপৰীত শব্দ লিখা, এই দুয়োটাই তোমালোকে পঢ়িব লাগিব। আৰু ওপৰৰ শ্বৰ্ট কুৱেশ্যনছকেইটা পঢ়িলে হৈ যাব। আৰু তোমালোকে প্ৰতিটো পাঠৰ পৰা এটা বস্তু তোমালোকে কৰিব পাৰা, এই পাৰ্ট বোধ দিয়া আছে। যদি তোমালোকে এতিয়াও একো পঢ়া হোৱা নাই, এই পাৰ্ট বোধত থকা বস্তুখিনি এবাৰ ভালকৈ পঢ়ি যাবা। আৰু যিকোনো বৰ্ড কুৱেশ্যন আহিলে এইখিনি লিখি থৈ আহিবা, তোমালোকে 100% নম্বৰ পাবা। প্ৰতিটো পাঠৰ পিছত চাবা এনেকৈ পাৰ্ট বোধ বুলি দিয়া আছে। এই পাৰ্ট বোধত থকা অলপখিনি কথা আছে, এই কথাখিনি অলপ বুজি লৈ তোমালোকে এই পাঠৰ পৰা যিকোনো লং কুৱেশ্যন, বৰ্ড কুৱেশ্যন আহিলে তোমালোকে তাত এইখিনি বস্তু লিখি থৈ আহিবা, ভাল এটা নম্বৰ পাই যাবা। চ' এইখিনিতে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত থকা অফিচিয়েল চিলেবাছ হিচাপত আমি পাঠকেইটা আলোচনা কৰিলোঁ। আৰু প্ৰতিটো পাঠৰ পৰা ইম্পৰ্টেণ্ট টপিক, ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। আৰু তোমালোকে ছ'চিয়েল ছায়েন্সৰ কাৰণে ক্লাছ লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ সকলোকে।